বৈকুণ্ঠ প্ৰকাশে প্ৰেময় মিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে মহেব মানৱ বেলি বৈষ্ণৱ আহিলে আদৰি আনিবা আদৰি পাৰিবা ধাৰি পদূলি মূৰতে হাতৰি ধুৱাবা তেহে পাবা ভকতৰ কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি সাদৰি বাগৰি বাগৰি কৃষ্ণ কৃষ্ণ বুলি মাতো আদৰি সাদৰি চৰণতে ধৰি গালো বাগৰি বাগৰি কৃষ্ণ। আমাৰ যি এই প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আপোনালোক আহি আজি আমাৰ এই জ্যোতি বিষ্ণুৰ সমন্বয় ক্ষেত্ৰত যি উপস্থিত হৈছেহি, গতিকে আপোনালোকক পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ। আমাৰ যি এই তেজপুৰ জিলা শাখাৰ আতিথ্যত এইবাৰ জামুগুৰি আঞ্চলিক শাখাৰ সহযোগত এই যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আমাৰ অহা 6, 7, 8 ফেব্ৰুৱাৰীত যি অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক 95 সংখ্যক বাৰ্ষিক অধিৱেশনখনিলে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমি আপোনালোকক আদৰিবৰ বাবে আমি ইতিমধ্যেই প্ৰস্তুতি চলাই আছোঁ। আমাৰ ইয়াত আপোনালোকে প্ৰায় দেখিছে 200ৰো অধিক শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। প্ৰতিখন গাঁৱৰে প্ৰাথমিক সকলো আহি ইয়াত 180 ফুট দৈৰ্ঘ্যৰ আৰু 16 ফুট বহল একোটাকৈ শিবিৰ নিৰ্মাণ কৰা হৈছে, বাঁহৰে নিৰ্মাণ কৰা হৈছে। আৰু গোটেই নৰা পথাৰৰ পৰা নৰা আৰু আমাৰ কন্যাকা বহুমুখী পামৰ পৰা খেৰ কাটি আনি ইয়াত সকলোৱে তৈয়াৰ কৰি আছে। সকলো ৰাইজ ইয়াত শ্ৰমদান কৰিছে। গতিকে আপোনালোকক আদৰিবৰ কাৰণে গোটেই অসমবাসীৰ ৰাইজক আমি আদৰিবৰ কাৰণে ইতিমধ্যে আমি সাজু হৈছোঁ। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। ৰাইজক আদৰিবলৈ আপোনালোকৰ সেৱা বাহিনীৰ সদস্য কেনেকৈ সাজু হৈছে? হয় হয়, আমাৰ ইতিমধ্যে প্ৰায় 10,000ৰো সেৱা বাহিনী ইতিমধ্যে আমাৰ প্ৰস্তুত হৈছে। আৰু সেৱা বাহিনী থাকিবৰ বাবে আমাৰ ইতিমধ্যে সেৱা বাহিনীৰ কাৰণে প্ৰায় যি শিবিৰ সেয়া নিৰ্মাণ কৰি থকা হৈছে। আৰু ইয়াত প্ৰায় 10,000তকৈ অধিক আপোনালোকে ইয়াত আমাৰ সেৱক সেৱিকা দেখা পাব। সকলো ধৰ্মীয় নীতিৰে ধৰ্মীয় সাজপাজৰে ইয়াত আপোনালোকে সেই 6, 7, 8 ফেব্ৰুৱাৰীৰ দিনা ইয়াত দেখা পাব। গতিকে আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি গোটেই অসমবাসীক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।